দুচকীয়া তিনিচকীয়া বাহনৰ গৰাকীলৈ ভাল খবৰ। নলবাৰীত কেবিনেট বৈঠকে ভাল খবৰ দিলে বাহনৰ গৰাকীক। ৰাজপথত এতিয়াৰে পৰা জধে মধে দিব নালাগে জৰিমনা। হেলমেট নিপিন্ধিলেহে জৰিমনা ভৰিব দুচকীয়া বাহনৰ গৰাকীয়ে। অন্য কাৰণত চৰকাৰে জৰিমনা নলয় দুচকীয়া বাহনৰ গৰাকীৰ। চাৰিবাৰকৈ নিয়ম ভংগ কৰিলেও জৰিমনা দিব নালাগে তিনিচকীয়া বাহনৰ গৰাকীয়ে। বৃহস্পতিবাৰে নলবাৰীত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকত দুচকীয়া আৰু তিনিচকীয়া বাহনৰ জৰিমনা সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে হিমন্ত চৰকাৰে। এতিয়াৰে পৰা ৰাজপথত আৰক্ষীয়ে কোনো জৰিমনা ল'ব নোৱাৰিব দুচকীয়া আৰু তিনিচকীয়া বাহনৰ গৰাকীৰ পৰা। এক কথাত জৰিমনাৰ পৰা সম্পূৰ্ণ মুক্ত কৰা হ'ব দুচকীয়া তিনিচকীয়া বাহনৰ গৰাকী অথবা চালকক। কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি কৰা ঘোষণা অনুসৰি কেৱল হেলমেট নিপিন্ধিলেহে জৰিমনা ভৰিব লাগিব দুচকীয়া বাহনৰ চালকে। মুখ্যমন্ত্ৰীয়ে লগতে ঘোষণা কৰা অনুসৰি লগত বাহনৰ নথিপত্ৰ নাথাকিলেও দিব নালাগে জৰিমনা। বাইকৰ আৰোহীক টু হুইলাৰত এক্সেপ্ট হেলমেট আন কোনো কথাত ফাইন কৰিব নোৱাৰিব। অকল হেলমেট নিপিন্ধিলে ফাইন হ'ব, বাকী আৰু কাগজ নাই পত্ৰ নাই এইবিলাকত যিটো ফাইন কৰে সেই ফাইনটো আৰু এতিয়াৰ পৰা নকৰিব। যদি কাৰোবাৰ কাগজ নাই তেতিয়া তেওঁলোকক নটিচ দিব, তেওঁলোকে কাগজ ঠিক কৰিব, কিন্তু ফাইন নলয় গভৰ্ণমেণ্টে। তাৰ এটা SOP ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টে ৰিলিজ কৰিব। একেদৰে যাত্ৰীবাহী অটো, মালবাহী অটোভান আদিকে ধৰি বিভিন্ন তিনিচকীয়া বাহনৰ ক্ষেত্ৰতো জৰিমনাৰ ব্যৱস্থা সম্পূৰ্ণৰূপে নাইকিয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নলবাৰীৰ কেবিনেট বৈঠকত। এতিয়াৰে পৰা চাৰিবাৰলৈ নিয়ম ভংগ কৰিলেও জৰিমনা দিব নালাগে তিনিচকীয়া বাহনে। একেলগে চাৰিবাৰ নিয়ম ভংগ কৰিলে পঞ্চমবাৰত দিব লাগিব জৰিমনা। সংবাদমেলত এই কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সৰ্বসাধাৰণ ৰাইজক জৰিমনাৰ পৰা ৰেহাই দিয়াৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। জৰিমনাৰ নামত হাৰাশাস্তি কৰিব নোৱাৰিব দুচকীয়া তিনিচকীয়া বাহনৰ গৰাকীক। যিকোনো তিনি হুইলাৰ তিনিচকীয়া যুক্ত গাড়ীক চাৰিবাৰকৈ তেওঁলোকে ৰিপিটেড অপৰাধ নকৰালৈকে তেওঁলোকৰ পৰা কোনো ফাইন নোলোৱাৰ সিদ্ধান্ত লৈছে। তাৰমানে এজন অটো ৰিক্সা বা এটা ৰিক্সা বা এজন ৰিক্সা চালকে চাৰিটা ফাইন কৰাৰ পিছতহে 5 নম্বৰ বাৰতহে তেওঁলোকৰ পৰা ফাইন ল'ব পাৰিব। তাৰমানে চাৰিবাৰ আমি তেওঁলোকক ৱাৰ্ণিং দিম। চাৰিবাৰ ৱাৰ্ণিং দিয়াৰ পিছতো যদি তেওঁলোকৰ ভুলটো তেওঁলোকে কৰিয়েই থাকে তেতিয়াহ'লে 5 নম্বৰ বাৰতহে তেওঁলোকৰ পৰা ফাইন লোৱা যাব। নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠকত সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত অস্থায়ী শিক্ষকসকলৰ নিযুক্তি সন্দৰ্ভতো গ্ৰহণ কৰা হয় এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজ্যত শীঘ্ৰে সৃষ্টি কৰা হ'ব 35,000 নতুন শিক্ষক পদ। সৰ্বশিক্ষা অভিযানত কৰ্মৰত অস্থায়ী শিক্ষকে কৰিব পাৰিব আবেদন। সৰ্বশিক্ষা অভিযানত কাম কৰি থকা শিক্ষকসকলক যাতে আমি সকাহ দিব পাৰোঁ তাৰ বাবে আজি কেবিনেটে 35,000 নতুন শিক্ষকৰ পদ চৰকাৰত সৃষ্টি কৰি SSৰ শিক্ষকসকলৰ বাবে এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ কৰিব খুজিছে। অৰ্থাৎ এই বিশেষ 35,000 পোষ্টত অকল SSত কাম কৰি থকা শিক্ষকসকলেহে আবেদন কৰিব পাৰিব আৰু বাকী নিয়মীয়া যিবিলাক পোষ্ট তাত ফ্ৰেছ কেণ্ডিডেটবিলাকে আবেদন কৰিব পাৰিব। ৰাজ্যৰ বিভিন্ন বজাৰসমূহত ব্যৱসায় কৰি থকা ক্ষুদ্ৰ ব্যৱসায়ীসকলকো কৰ সংগ্ৰহ ব্যৱস্থাৰ পৰা ৰেহাই দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেট বৈঠকে। সেই মৰ্মে বজাৰত এতিয়াৰে পৰা প্ৰত্যাহাৰ কৰা হ'ব মহলদাৰী প্ৰথা। ক্ষুদ্ৰ ব্যৱসায়ীসকলে ভৱিষ্যতে দিব নালাগে কোনো কৰ। আমি এখন কেবিনেট কমিটি গঠন কৰি দিছোঁ যে বজাৰসমূহৰ পৰা সমুদায় ধন উঠোৱা ব্যৱস্থা বন্ধ কৰিব পাৰি নেকি। বজাৰসমূহক যিটো মহলদাৰী ছিষ্টেম আছে পঞ্চায়তে তাৰ পৰা টকা উপাৰ্জন কৰে এই ব্যৱস্থাটো আমি সম্পূৰ্ণ বন্ধ কৰি দিব পাৰোঁ নেকি, যাতে বজাৰ সমিতিয়ে নিজেই বজাৰবিলাক পৰিচালনা কৰিব পাৰে আৰু কোনো মহলদাৰে ধন টকা পইচা সংগ্ৰহ কৰিব নোৱাৰে। নলবাৰীৰ পৰা
ত্ৰিদীপ কলিতা ৰিপৰ্ট NKTV+।